নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিলোঁ। মোৰ এজন ছাবস্ক্ৰাইবাৰে তেখেতে 10 বিঘা মাটিত ৰঙালাও কৰিছে। তেখেত হৈছে চানচুমা নাৰ্জাৰী, চিৰাং জিলাৰ বেংতলৰ ওচৰৰ এখন অন্থাইবাৰী বুলি এখন গাঁও। সেই গাঁৱত 10 বিঘা মাটিত তেখেতে ৰঙালাও খেতি কৰিছে আৰু আগে পিছে মোৰ পৰা বিভিন্ন দিহা পৰামৰ্শ তেখেতে লৈ আছে বা লৈ থাকে। তেওঁ অকল ৰঙালাও খেতি বুলি নহয়, তেওঁ বিভিন্ন ধৰণৰ খেতিৰ লগত জড়িত আৰু লাভজনক হিচাপে তেখেতে খেতি কৰি আছে। কৃষক বন্ধুসকল, আজিৰ এই 10 বিঘা মাটিৰ ৰঙালাওৰ খেতিত ৰঙালাও কেনেকুৱা হৈছে বা ফল কেনেকুৱা হৈছে, ফলৰ চাইজ কেনেকুৱা হৈছে, সেইবিলাক আপোনালোকক দেখুৱাৰ কাৰণে মই আজিৰ এই সৰু ভিডিঅ'টো কৰিলোঁ। গতিকে কৃষক বন্ধুসকল, আপোনালোকে যে নতুনকৈ মোৰ চেনেলত ভিডিঅ' চাই আছে, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো যদি ভাল পায় আপোনালোকে নিশ্চয় লাইক এটা কৰিব। আৰু মোৰ ফেচবুক পেজত যদি আপোনালোকে ভিডিঅ' চাই আছে, গতিকে মোৰ পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব। কৃষক বন্ধুসকল, মই আপোনালোকক প্ৰথমতে দেখুৱাবলৈ যত্ন কৰিম যে ৰঙালাওৰ বাৰীখন কেনেকুৱা হৈছে বা গছবিলাক কেনেকুৱা আছে আৰু ফলন কেনেকুৱা হৈছে, প্ৰতিটো ফলৰ চাইজ কেনেকুৱা হৈছে, সেইখিনিত মই দেখুৱাৰ আগতে মই এইখিনিতে এটা কথা কৃষক বন্ধুসকল মই আপোনালোকক ক'ম বা মই বিশেষকৈ নিবনুৱা যুৱকসকলক মই এটাই কথা ক'ম যে আপোনালোকে অকল চাকৰি পোৱা নাই বুলি ভাবি হয়তো নিৰাশ হ'ব নালাগে। আপোনালোকে খেতি কৰিবলৈ আৰম্ভ কৰক আৰু মোৰ যিখিনি অভিজ্ঞতা বা যিখিনি মই জানো বা মই যিখিনি পাইছোঁ, ইয়াতে মই দেখিবলৈ পাইছোঁ যে আপোনালোকে যদি চাকৰি নকৰেও যদি খেতি বাতি কৰে, গতিকে চাকৰিতকৈ বেছি পইচা আপোনালোকে উপাৰ্জন কৰিবলৈ সক্ষম হয় আৰু স্বাধীনভাৱে আপোনালোকে খেতিৰ কাম কৰিব পাৰিব। কৃষক বন্ধুসকল, যদি আপোনালোকে বা মই বিশেষকৈ নিবনুৱা যুৱক যুৱতীসকলকো কৈছোঁ, আপোনালোকে যদি খেতি কৰিবলৈ উৎসাহ জাগে বা আপোনালোকে যদি খেতি কৰিবলৈ ইচ্ছা কৰে, গতিকে আপোনালোকে মোৰ ভিডিঅ'ৰ লিংকত মোৰ ফোন নম্বৰ দিয়া আছে। আপোনালোকে মোৰ ফোন নম্বৰটো হয়তো আপোনালোকে লৈ আপোনালোকে বিভিন্ন দিহা পৰামৰ্শ আপোনালোকে লওক, নিশ্চয় লাভৱান নোহোৱাকৈ নাথাকে। কৃষক বন্ধুসকল, মই আজিৰ এই চানচুমা নাৰ্জাৰীৰ যোনখন 10 বিঘা মাটি ৰঙালাও খেতি কৰিছে, গতিকে ইয়াৰ চাৰিওফালটো মই এবাৰ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম আৰু ৰঙালাওৰ চাইজ কেনেকুৱা হৈছে আপোনালোকক এবাৰ মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। কৃষক বন্ধুসকল, এয়া চাওক, এয়া এটা ৰঙালাও, এইটো প্ৰায় 8 কেজি 7ৰ পৰা 8 কেজি ওজনৰ হৈছে। এনেকুৱা বিভিন্ন বহুত ডাঙৰ ডাঙৰ চাইজৰ আছে। ইয়াতে এটা আছে, এইটো এটা চাওক, এইটো মই দেখুৱাবলৈ যত্ন কৰিছোঁ। এইবিলাক চাওক, আৰু এইবিলাক হৈছে অৰ্জুনা F1, ইষ্ট ৱেষ্ট কোম্পানীৰ অৰ্জুনা F1 ৰঙালাও। আৰু কৃষক বন্ধুসকল, আপোনালোকে এই বাৰীখন চাওক, ইয়াতে চাৰিওফালে ৰঙালাও, অকল ৰঙালাওৱে। ইয়াতে 10 বিঘা মাটি আছে টোটাল। চানচুমা নাৰ্জাৰীয়ে যি এই ৰঙালাওৰ 10 বিঘা মাটি ৰঙালাও খেতি কৰিছে, ইয়াতে তেখেতে মোক জনোৱা মতে 90,000 টকা ইয়াতে খৰচ কৰিছে। আৰু কৃষক বন্ধুসকল, মই যি ফলন দেখিবলৈ পাইছোঁ ৰঙালাওত, ইয়াতে বহুত তেখেতে লাভ কৰিব বা লাভৱান হ'ব। আৰু এই 10 বিঘা মাটিৰ যদি আপোনালোকে চাবলৈ যায়, ইয়াতে 4 ট্ৰাক ৰঙালাও হোৱাটো খাটাং। আৰু 4 ট্ৰাক যদি ৰঙালাও হয়, ইয়াতে তেখেতে 4 লাখ টকা পাবলৈ সক্ষম হ'ব। তেনেহ'লে আপোনালোকে চিন্তা কৰক যে ৰঙালাওৰ খেতিটো লাভজনক খেতি হয়নে নহয়। গতিকে 3-4 মাহৰ ভিতৰত আপোনালোকে 2 পৰা 3 লাখ টকা আপোনালোকে ইনকাম কৰিব পাৰে। কৃষক বন্ধুসকল, অকল ৰঙালাও বুলিয়ে নহয়, আপোনালোকে বিভিন্ন খেতি কৰক। যদি কিবা দিহা পৰামৰ্শ লাগে মই আপোনালোকক আগবঢ়াম, আপোনালোকে 100% ছাকচেছ হ'ব পাৰিব। গতিকে আপোনালোকে, মই ভাবোঁ যে যদি আপোনালোকে বেকাৰ আছে, আপোনালোকৰ মাটি আছে, পানীৰ ব্যৱস্থা আছে, আপোনালোকে খেতি কৰিবলৈ আৰম্ভ কৰক। আৰু আজি এখেত কিবা কামত এটা বাহিৰত গ'ল চানচুমা নাৰ্জাৰীয়ে, নহ'লে তেখেতৰ বাইট মই ল'লোঁ হয় বা বিভিন্ন তেওঁ কেনেকৈ ৰঙালাওৰ খেতি কৰিলে বা কিমান খৰচ হ'ল, কি কথা, সেইবিলাক মই আপোনালোকে দেখুৱালোঁ হয়। এইটো চাওক, অলপ উঠাবলৈ মই কৈছোঁ, এইটো চাওক, এইটো প্ৰায় 8 কেজি হৈ গৈছে। কৃষক বন্ধুসকল, এনেকুৱা বহুত ৰঙালাও লাগি আছে। মই ক'লোৱে ইয়াতে প্ৰায় 4 ট্ৰাকমান ৰঙালাও ইয়াতে হ'ব। আৰু এখেতে জুচ কোম্পানীৰ লগত অলৰেডি কথা পাতিছে। এওঁ পাইকাৰী মূল্যত
এই ৰঙালাওখিনি দিব, কিন্তু এতিয়া নহয়। আৰু যিহেতু আপোনালোকে দেখিছে চেহেৰাবিলাক বহুত ভাল হৈ আছে গছবিলাকৰ, গতিকে এই ৰঙালাওবিলাকৰ চাইজ আকৌ আৰু অলপ ডাঙৰ হ'ব, হয়তো 10 কেজিলৈকে যাব পাৰে। যিহেতু পাইকাৰী ৰেটত যদি দিয়ে তেখেতে হয়তো ওজন হিচাপত দিব, গতিকে চাইজটো যিমান ডাঙৰ হয় ইমানে ভাল। এয়া চাওক কৃষক বন্ধুসকল, গছৰ চেহেৰা বহুত তজবজীয়া হৈ আছে। ৰঙালাও এতিয়াই 8 পৰা 10 কেজি বা 6 পৰা 7 কেজি ওজনৰ যিহেতু হৈছে, গতিকে আপোনালোকে চিন্তা কৰক যে আৰু 15 দিন পিছত এই ৰঙালাওৰ বাৰীৰ ৰঙালাওবিলাক কিমান ডাঙৰ চাইজৰ হ'ব। এয়া চাওক, ইয়াতে দুটা একেলগে হৈছে, বৈধ ডাঙৰ ডাঙৰ এয়া। আৰু কৃষক বন্ধুসকল, এইখিনিতে আৰু এটা কথা কওঁ, ইষ্ট কোম্পানীৰ যোনটো অৰ্জুনা F1 ৰঙালাওৰ বীজ হয় বা যোনটো ভেৰাইটি, বহুত ভাল ভেৰাইটি হয় আৰু খোৱাটো সুস্বাদুও হয়, একেবাৰে কোমল হয়। এয়া চাওক, যোনফালে যাব সিফালেই ৰঙালাও আৰু ৰঙালাও। এই কৃষক বন্ধুসকল, আপোনালোকে এই গছবিলাক যে দেখিছে, এই গছৰ ভিতৰি ইমান ৰঙালাও লাগি আছে, আপোনালোকে হয়তো বিশ্বাস নকৰিব। আপোনালোকে যদি সেই পাতবিলাক গুচাই চাই, বহুত ৰঙালাও ইয়াতে দেখিবলৈ পাব। এয়া দেখুৱাইছোঁ মই, এইটো এটা চাওক, এইটো এটা চাওক। কৃষক বন্ধুসকল, আপোনালোকে চাওক, ৰঙালাওটো ইমান ডাঙৰ হৈছে, কিন্তু এতিয়াও ফুল, নতুনকৈ ফুল আহি আছে। আৰু যিবিলাক সৰু সৰু ফল আছে এইবিলাক ডাঙৰ হৈ আছে। এইবিলাক চাওক, এইবিলাক চাওক, কি ধুনীয়া ফলন হৈছে। গতিকে কৃষক বন্ধুসকল বা যুৱতীসকল, মই ভাবোঁ মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে খেতি কৰিবলৈ নিশ্চয় ইচ্ছা কৰিব। আৰু মই ভাবোঁ যে আপোনালোকে খেতি কৰিব লাগে। যিসকলে নিবনুৱা, তেওঁলোকে অকল চাকৰিৰ পাছত নুঘূৰি বা চাকৰি এটাৰ আশাত বহি নাথাকি আপোনালোকে যদি খেতি কৰিবলৈ আৰম্ভ কৰে, আপোনালোকে নিশ্চয় লাভৱান হ'ব। এয়া চাওক, কিমান ডাঙৰ ডাঙৰ ৰঙালাও হৈছে। এয়া চাওক, উঠাবলৈ কৈছোঁ এবাৰ মই। এইটো চাওক কৃষক বন্ধুসকল, কি বৈধ চাইজ। যদি কৃষক বন্ধুসকল, এটা ৰঙালাও যদি 10 কেজি হয়, তেনেহ'লে আপোনালোকে চিন্তা কৰক, যদি 20 টকা পাৰ কেজি যদি আপোনালোকে বিকিব পাৰে বা পাইকাৰী দিব পাৰে, তেনেহ'লে আপোনালোকে এটা ৰঙালাওত কিমান পইচা পাব। গতিকে সেই হিচাপত আপোনালোকে এটা কেলকুলেশ্যন কৰক। মইতো ভাবিছোঁ যে মই এটা আইডিয়া কৰিছোঁ যে ইয়াতে 4 লাখ তেওঁ পাবলৈ সক্ষম হ'ব, কিন্তু ইয়াতকৈ বেছিও হ'ব পাৰে। গতিকে চাওক কৃষক বন্ধুসকল, এইবিলাক চাওক, যোনফালে যায় অকল ৰঙালাও আৰু ৰঙালাও। এইবিলাক চাওক, বৈধ চাইজৰ ৰঙালাও হৈছে, আৰু এইবিলাক আৰু ডাঙৰ হ'ব। আপোনালোকে ৰঙালাওৰ গছৰ পাতবিলাক বা চেহেৰা নিশ্চয় চাব পাৰিছে, ইমান তজবজীয়া হৈছে। এইবিলাক চাওক, কি এটা ডাঙৰ ডাঙৰ চাইজৰ ৰঙালাও। আপোনালোকৰ যদি জলসিঞ্চনৰ ব্যৱস্থা আছে, পানীৰ ব্যৱস্থা আছে, আৰু মাটি যদি আপোনালোকৰ ভাল, গতিকে আপোনালোকে কৰিব পাৰে। তে কৃষক বন্ধুসকল, এইটো এটা চাওক, এইটো 10 কেজি, এতিয়াই 10 কেজি হৈ যাব। এইটো মই দেখুৱাবলৈ যত্ন কৰিছোঁ। কৃষক বন্ধুসকল চাওক, এইটো প্ৰায় 10 কেজি ওজনৰ হৈ গৈছে। এইটো চাওক। তে কৃষক বন্ধুসকল, আপোনালোকক যদি এই বাৰিষাৰ ছিজনত হয়তো ৰঙালাও খেতি কৰিব বিচাৰে, বাৰিষাও কৰিব পাৰে, কিন্তু আপোনালোকে যোনটো ভেৰাইটি বা জাত নিৰ্বাচন কৰিব, সেইটো কিন্তু বাৰিষাৰ ছিজনত কৰাবিলাকে কৰিব লাগিব। এইবিলাক চাওক, চাৰিওফালে ৰঙালাও আৰু ৰঙালাও, আৰু ইমান ডাঙৰ ডাঙৰ চাইজ হৈছে। মই নিজেই মানে চাই একচুৱেলি অবাক হৈছোঁ যে এনেকুৱা যে হ'ব, ময়ো ভবা নাছিলোঁ। কৃষক বন্ধুসকল চাওক, ইয়াতে এটা আছে ডাঙৰ। আপোনালোকে যদি পাতবিলাক গুচাই চাই, ইয়াতে অকল ৰঙালাও আৰু প্ৰতিটো ৰঙালাও 8 পৰা 10 কেজি ওজনৰ হৈছে। এইটো চাওক, চাইজো বঢ়িয়া। ইয়াতে এটা আছে, ইয়াতে এটা আছে। এইবিলাক চাওক, য'তে নাচাওক কিয়, আপোনালোকে যোনফালে নাচায়, এইটো চাওক, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, এয়া চাওক। তে কৃষক বন্ধুসকল, যদি আজিৰ এই মোৰ ভিডিঅ'টো আপোনালোকে ভাল পায়, আপোনালোকে কিন্তু ভিডিঅ'টো লাইক নকৰাকৈ
নেৰিব। আৰু মোৰ এটা অনুৰোধ, আপোনালোকে যিবিলাক হয়তো নিবনুৱা আমাৰ যুৱক আছে, গতিকে সেইসকললৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও খেতি কৰাৰ উৎসাহ পায়। এইটো চাওক। তো কৃষক বন্ধুসকল বা নিবনুৱা যুৱক যুৱতীসকল, মই ক'লোৱে, অকল আপোনালোকে চাকৰিৰ পিছত নদৌৰি আপোনালোকে যদি খেতি কৰিব বিচাৰে আৰু লাভজনকভাৱে খেতি কৰিব বিচাৰে, আপোনালোকে কৰক। এয়া চাওক, 10 কেজি। এইটো ৰঙালাওৰ ওজনো 10 কেজি অলৰেডি হৈ গৈছে। আৰু আপোনালোকে দেখিব পাৰিছে ৰঙালাওৰ যোনটো চেহেৰা এতিয়াও বহুত আছে। আপোনালোকে ফুলো দেখিবলৈ পাইছে, এই আগবিলাকো দেখিছে কি ধুনীয়া আগ হৈ আছে। গতিকে ফলবিলাক ডাঙৰ হ'বই। যিবিলাক সৰু আছে সেইবিলাকতো বৈধ্য ডাঙৰ হ'ব। যিবিলাক ডাঙৰ হৈছে সেইবিলাকক আৰু ওজন বাঢ়িব। তো কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ উদ্দেশ্য সেইটোৱে আছিল। আৰু আজিৰ ভিডিঅ'ৰ মেইন উদ্দেশ্য সেইটো যে আপোনালোকে আজিৰ এই 10 বিঘা ৰঙালাও খেতি চাই হয়তো আপোনালোকেও খেতি অকল ৰঙালাও বুলি নহয়, বিভিন্ন খেতি আপোনালোকে কৰক। আৰু যদি কিবা দিহা পৰামৰ্শ লাগে সেই সন্দৰ্ভত মই আপোনালোকক তথ্য যোগান ধৰিম। তো কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ উদ্দেশ্য সেইটোৱে আছিল যে এই 10 বিঘা ৰঙালাওৰ খেতিৰ ৰঙালাও মই আপোনালোকক দেখুৱালোঁ। আৰু এই ভিডিঅ'টো চাই আপোনালোকে যাতে উপকৃত হয় আৰু খেতি কৰাৰ এটা উৎসাহ মনত জাগে, সেই উদ্দেশ্যেৰে আজিৰ এই ভিডিঅ'টো মই কৰিলোঁ। মই আকৌ এবাৰ কৈছোঁ যে বিশেষকৈ নিবনুৱা যুৱকসকলক মই কৈছোঁ, আপোনালোকে চাকৰিৰ পিছত নদৌৰি আপোনালোকে এনেধৰণে খেতি কৰিবলৈ আৰম্ভ কৰক আৰু লাভজনক এটা ধৰণে আপোনালোকে খেতি কৰক। নিশ্চয় লাভৱান হ'ব পাৰিব। তে কৃষক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে, আপোনালোকে বিভিন্ন নিবনুৱা যুৱক যুৱতীৰ মাজত ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো লাইক এটা নিশ্চয় কৰিব। তে কৃষক বন্ধুসকল, আজিৰ কাৰণে ভিডিঅ'টো ইমানে। সকলোকে ধন্যবাদ।